এভৰিৱান আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আই হোপ আপোনালোক সকলো ভালে কুশলে আছে আজি হৈছে স্যাটাৰডে আৰু হামজা কায়ানহত স্কুল গল হাজবেণ্ডো ডিউটি আছে আজি সিএম ডিউটিত গল আৰু এতিয়া মই ইয়া কামবোৰ ইহতে ৰাতিপুৱা সময়ত একদম বহুত ঘৰ গেলাই থৈ যায় এইবোৰ আছে এইবিলাক ধুবলগীয়াও আছে কিছুমান সাফা কাপোৰ ফলাই থৈ গৈছে সিহঁতে আহি পিন্ধিব এইটো চাৰ্টটো ধুই দিম ইয়া পেনবোৰো লেতেৰা কৰি আনিছে হামজাই এইবিলাক ধুই দিম এতিয়া আৰু এনেকৈ ৰাতিপুৱা সময়কণত সিহঁতে এনেকৈ গোটেইখন এইবিলাক গেলাই থৈ যায় দখনাখনো ধুই দিম লেতেৰা কৰি থৈ গৈছে হাজবেণ্ডৰ পেনটোও ধুই দিম চাগে এইটো কালি ধুই থৈছোঁ টুপিটো হামজাৰ সি খেলত মানে পিন্ধি গৈছিলে কেপটো আৰু ৰাতিপুৱা সময়কণত একদম ইফালে খিৰিকীবিলাক খোলা নাই দেখিছে এয়া বন্ধ কৰি থৈছোঁ এখন খিৰিকীও বন্ধ কৰি থৈছোঁ এই আমাৰ সাইডৰ মানে মাটিখিনিত যাৰ ঘৰ আছে মানে মানুহৰ এতিয়া মানুহ নাই ইয়াত কিন্তু ঘৰটোত মানে কি ক'ব আৰু গোটেইখন একদম হেতালি পাতি উৰহি গছ আমাৰ খিৰিকীত লাগি থাকে মেলিবই মোৰ ভয় লাগে যেহেতু দিনটো অকলে থাকোঁ হামজাহঁতো আহি পোৱা দেৰি হয় হাজবেণ্ডতো ঠিকেই নাই কেতিয়াবা ৰাতি হয় কেতিয়াবা সোনকালে আহি যায় বা সন্ধিয়া সময়ত মানে সাপ চাপ ওলাই বুলি মোৰ বহুত ভয় লাগে অকলে থাকোঁ যেতিয়া আৰু বাৰু যি নহওক কামখিনি কৰি লওঁ কামখিনি কৰি লৈ তাৰপিছত মানে কাঁহী বাতি কেইটামান আছে মাজিবলৈ সেইকেইটা মাজি মেলি তাৰপিছত কাপোৰ কেইটামান ধুম ধুই আৰু একেবাৰে গা ধুই আহিম তাৰপিছতহে ভাত পানী বনাম হেতে আহা দেৰি হ'ব হেতৰ 1:30 মানত ছুটি দিব তাৰপিছত 2:30 মানতহে পাবহি চাগে আৰু ইফালে একদম মানে ৰ'দ পৰি আছে বিছনাখনত এয়া ঠাণ্ডা দিনৰ কাৰণে মানে আমাৰ ৰুমটো মানে খুব ভাল বেডৰুমটো একদম ধুনীয়াকৈ ৰ'দ পৰি থাকে আৰু ড্ৰয়িং ৰুমটো বাৰু হামজাখন নাই যেতিয়া এইটো ধুনীয়াই হৈ আছে চিজিল হৈ এতিয়া বাকি কামখিনি কৰি লওঁ আৰু ৰ'দো ধুনীয়াকৈ ওলাইছে আজি অকণমান ঠাণ্ডা ঠাণ্ডা লাগিছে বতৰটো বাহিৰত ধুনীয়া ৰ'দ দি আছে আজি ধুনীয়াকৈ ৰ'দ দি আছে এই বাৰান্দাত কাপোৰ 3টামান আছে সেইকেইটা কালি ভিজা কাপোৰ মেলি দিবগৈ লাগিব আৰু মই অকণমান ভিডিঅ' এটা এডিটিং কৰি আছিলোঁ সেইকাৰণে এতিয়া এই চাওক 9:30 বাজিল 9:30 বাজিললৈকে মই এডিটিং কৰি থাকোঁতে গ'ল সৰু শ্বৰ্ট ভিডিঅ' এটা দিছোঁ কোনে কোনে চোৱা নাই চাবগৈ ভিডিঅ'টো শ্বৰ্ট ভিডিঅ'টো এইটো লং ভিডিঅ'টো আপলোড কৰোঁতে চাগে টাইম লাগিব আৰু এইফালে এয়া কিবা কিবি এইবিলাক বস্তু হামজাক ৰাতিপুৱা এয়া মধুৰিআম কাটি দিছিলোঁ দেখা পাইছেনে বেক কেমেৰা কৰি দেখাই আছোঁ হামজাক ৰাতিপুৱা মধুৰিআম দিছিলোঁ তাক এনেকৈ গোটা গোটাকৈ কাটি দিয়াৰ কাৰণে সি নিনিয়ে পিছত আকৌ এফাল মই স্লাইচ কৰি কাটি দিছোঁ সি ধুনীয়াকৈ জলকীয়া গুড়ি আকৌ ক'লা নিমখ মিক্স কৰি লৈ গৈছে টিফিনত খাব বোলে আৰু কাইনে টিফিন নিয়া নাই আজি যিহেতু স্যাটাৰডে সিহঁতক ক্লাছ কৰাই হামজাহঁতেও ক্লাছ কৰাব কিন্তু সিহঁতে 6ৰ ল'ৰা-ছোৱালীখিনি অকণমান সৰু হয় ন সিহঁতে মানে চবেই মানে টিফিন আনে যে সেইকাৰণে সিও লৈ গৈছে আৰু ইফালে আমলখি আজি অকণমান চাটনি বনাম বুলি ভাবিছোঁ মানে ধনিয়া পাতটো নাই ধনিয়া পাত মানে যি আনিছে বজাৰৰ পৰা নহয় লেৰিয়ে যায় আৰু ইফালে ৰাতি মাছৰ ভৰ্তা বনাইছিলোঁ মাছৰ পিটিকা আছে অকণমান ইফালে ভিডিঅ'টো আপলোড কৰি আছোঁ কিমানখিনি হৈছে হৈ গ'ল প্ৰচেছিং চলি আছে ৰেডি হৈ গ'ল এতিয়া ভিডিঅ'টো ৱাটচ কৰিব পাৰি কোনে কোনে চোৱা নাই প্লিজ ভিডিঅ'টো চাই লওক একদম ৰেডি হৈ গ'ল আৰু এইফালে টিফিনৰ কাৰণে সিহঁতে আনিছিলোঁ এইটো খাবলৈ সিহঁতে খুব ভাল পাইছে ডোনাট কেক এইটো জিগি হয় জিগি ডোনাট কেক খাবলৈ খুব ধুনীয়া হয় এইটো মানে চকলেট আৰু ভেনিলা কেক সেয়া চকো ভেনিলা কেক হয় চকো থাকিলে মানে চকলেট থাকিলে সিহঁতে খাবলৈ ভালেই পায় সৰু ল'ৰা ছোৱালীবোৰে আৰু এইটো দামটো 10 টকা লৈছিলে নেকি দামটো পাহৰিছোঁ কিন্তু আছে ইয়াতে লিখা হয়
নামটো মই দেখাই পোৱা নাই দেখোন 10 টকাকৈ লৈছিলে হ'বলা বাৰু থৈ দিওঁ দুটা আছে সেয়া দুটাৰ কাৰণে 5টা নে 6টা আনিছিলোঁ খালে শেষ কৰিলে আৰু এইটো ৱাফিটো যে দেখাইছিলোঁ আপোনালোকক শ্বৰ্ট ভিডিঅ'ত এইটোত এতিয়া এই হেৰি পেকেটবিলাক ভৰাই থৈ দিছোঁ মই কেকৰ পেকেট এটা আছে তাৰপিছত আৰু এইবিলাক হাইড এণ্ড চিকৰ পেকেটবোৰ যে এনেকৈ ইয়াতে ভৰাই থৈ দিছোঁ সিহঁতৰ যেতিয়া খাবলৈ মন যাব ইয়াৰ পৰা লৈ খাব পাৰিব আৰু ইয়াতে মোৰ এয়া আচাৰৰ কালেকশ্যন মানে দেখিছেনে ভোট জলকীয়া আচাৰ কেঁচা জলকীয়া মানে ঘৰতে এইটোত আছে কেঁচা জলকীয়া আৰু হেৰি জলকীয়া আচাৰ মিক্স ভোট জলকীয়াও আছে অকণমান আৰু এইটো ৰেডিমেড কিনা ভোট জলকীয়া আচাৰ আৰু এইবোৰ টিলিকাবিলাকত আছে এইবিলাক মিক্স আচাৰ এইটোত আছে কৰ্দৈ আচাৰ সেইটোত আছে বাঁহৰ গাজ এতিয়া 12:15 হৈছে ভাত বনাই আছোঁ লেবেৰা ভাজি এখন বনাইছোঁ আজি আৰু দালি ভিজাই থৈছোঁ দালিখিনি মানে মই 12:30 মানত উঠাই দিম আৰু মানে মই বনাবলৈ যোৱা নাই মানে মোক এটা পাৰ্চেল আহিব পাৰ্চেলটোৰ কাৰণে মানে ৰখি আছোঁ পাৰ্চেলটো লৈ আহি তাৰপিছত একেবাৰে বনাবলৈ পাকঘৰত সোমাম মানে এনেই ফ্লিপকাৰ্টৰ যোনটো ল'ৰাই পাৰ্চেল দিয়ে সেইটো ল'ৰাই ঘৰ চিনি পায় এইটো নতুন ল'ৰা হ'ব চাগে ঘৰ চিনি নাপায় নেকি সুধিছে বাইদেউ কোনখিনিত ল'ব সেইকাৰণে মই ৰখি আছোঁ মানে ঘৰতে ৰখি আছোঁ কিন্তু মানে ৰাস্তালৈ চাই আছোঁ আৰু পূৰা দৰ্জা খোলা যে দেখি আৰু তামোল এখন খাই আছোঁ তামোল এখন খাবলৈ মনো যায় কেতিয়াবা বেছি সময় হোৱা নাই মই গা পা ধুই মেলি আহি তাৰপিছতহে মানে ৰাতিপুৱা ব্ৰেকফাষ্টটো মানে কৰা নিচিনা আৰু চেণ্ডউইচ এখন খালোঁ সৰু সৰু কাটা নিমকি আছিলে সেয়া খালোঁ কাটা নিমকিটো বাৰু বজাৰৰ পৰা কিনাই পেকেট আনিছিলোঁ তাৰপিছত আৰু দুপৰীয়া আজি ভাত খোৱা মানুহ আমি 3টাই হামজা কায়েন আৰু মই হাজবেণ্ডটো ডিউটি ইলেকশ্যন ডিউটি আৰু এইফালে অনলাইনো এইবিলাক কিবা কিবি বস্তু এনেকৈ চাই আছোঁ মোবাইলত মোৰ পাৰ্চেলটো লৈ আহি আপোনালোকক দেখাম বাৰু কি অৰ্ডাৰ দিছিলোঁ এতিয়া ফাইনেলি পাৰ্চেলটো লৈ আহিলোঁ আৰু এয়া অকণমান পাৰ্চেলটো দেখাই দিছোঁ কি আহিছে আৰু খুব ধুনীয়াকৈ মানে ৰেপিং কৰিছে একদম বগা যে যোনটো বস্তা থাকে ন সেইটো দি পেকিং কৰি দিছে একদম টাইট পেকিং কৰিছে আৰু পাৰ্চেলটো মানে কি দিছিলোঁ জানেনে মই এখন কিটচেনৰ কাৰণে মানে ফুটমেট দিছিলোঁ দীঘল যোনখন এতিয়া ঠাণ্ডা দিনত যিহেতু তাতে মানে খাৰা হৈ পেলাই খানা চানা বনাবলৈ সুবিধা হয় কিটচেনত সেইকাৰণে দিছিলোঁ সৰু ফুটমেটবোৰতো আছেই বাৰু দীঘলীয়া মোৰ তাত নাছিলে তেনেকুৱা মিহি দীঘলীয়া চাইজৰটো সেইকাৰণে এনেকুৱা এখন দিলোঁ ব্লু কালাৰৰ খুব ধুনীয়া আহিছে মানে ইমান কম ৰেটত মই দিছিলোঁ আপোনাৰ 348 টকাত 350 টকা মানে ধুনীয়া আহিছে আৰু মানে হেৰিটো বস্তুটো খুব ধুনীয়া ফুটমেটৰ যোনটো মেটেৰিয়েলছটো খুব ধুনীয়া আহিছে আৰু আপোনালোকেও যদি মানে অৰ্ডাৰ দিব বিচাৰে দিব পাৰিব মই ফ্লিপকাৰ্টৰ পৰাই দিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব ফুটমেটখন দেখিছেনে কালাৰটো আৰু ফুলবোৰ ইমানেই ধুনীয়া আহিছিলে খুব ধুনীয়া কালাৰটো আপোনালোকে মানে ফ্লিপকাৰ্টত গৈ অনলাইনত অৰ্ডাৰ কৰিব পাৰে কাটি থোৱা অমিতা পকা অমিতা এইটো এটা আছে পকা এইটো কাটিব লাগিব হাজবেণ্ড ডিউটিৰ পৰা আহিলে কাটিম আৰু এইফালে সিহঁতক চানা ভাজি দিছিলোঁ খালেই ৰাতি
এইকেইটা এয়া গাজৰ ভৰ্তা, মাছ ফ্ৰাই, লাও বাকলি ভাজি, সেইখিনি লাও চব্জি সেইখিনি কোনো নাখাই পেলাই দিব লাগিব। জলফাই এয়া 2টা বটল হ'ল, এইটো ঘি বটল জেমৰ বটল আৰু এইটো ঘি বটল 1 বটল, আৰু 2-4টামান বাচিছে, সৰু জাৰ এটাতে থৈ দিম। আৰু গাজ মোৰ সেইকণ আছেগৈ, সেইটো তলৰ সেইটোত যে সেইখিনি আছে, এয়া চব আচাৰে আৰু সেইখিনি এতিয়া আজি ৰ'দত নিদিলোৱে, কালিহে দিম আৰু। এফালে এখন লেবেৰা ভাজি বনাই আছোঁ, এয়া সেইকেইজনে দেখিবলৈ ইমান ধুনীয়া হৈছে, কালাৰফুল। গাজৰ, বেঙেনা, আলু, উৰহি, বিলাহী চব দি দিছোঁ, যি চব্জি আছিলে চব দি দিছোঁ। আৰু এইখন চব্জি খাবলৈ খুব ভাল লাগে, টেষ্টি হয়। সেই আলুখিনি এনেকৈ অকণমান ভাঙি দিব পাৰে। এতিয়া দালিখিনি অলপ দেৰি ভিজাই ৰাখিছোঁ, আধা ঘণ্টামান, তেতিয়া দালিখিনি মানে সিজিবলৈ সুবিধা আৰু পটককৈ সিজি। ইফালে দালিখিনি উঠাই দিছোঁ, গছৰ দালিখিনি তেতিয়া অকণমান নিমখ দি দিওঁ, আৰু ইফালে গাখীৰ গৰম কৰি বহুত পটককৈ হৈ যায় দালি, এনেকৈ ভিজাই থ'লে মানে আমাৰ গেছৰ প্ৰব্লেমো নহয়, আৰু সিজোতেও পটককৈ সিজি যায়, জলদি হৈ যাব। এতিয়া ফেন ওলালেই মই উতল আহিলে ফেন ওলাব, আৰু ফেন ওলালেই মই ফেন কাটি নিমখ দিলোঁৱেই, হালধি দি দিওঁ।